গুড ইভিনিং সকলোকে। যোৱাকালি মই গ্ৰুপত মেছেজটো দিয়াৰ পৰা কালি আজি এই গোটেই দিনকেইটা আপোনালোকে বহুতেই এই যিটো আমি বেটছ ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ এনফৰ্চমেণ্ট ইনস্পেক্টৰ, তাৰ ৰিলেটেড বহুত কুৱেৰিজ বা আপোনালোকৰ যিখিনি ডাউটছ আছে, কনফিউজন আছে, সেইখিনি সুধিছে। টেলিগ্ৰামতো সুধিছে, বহুতে মোক হোৱাটছএপতো সুধিছে, কল কৰি সুধিছে। চ' আজিৰ ভিডিঅ'টোত মই গোটেই ডাউটছখিনি ক্লিয়াৰ কৰি দিব বিচাৰোঁ। এই যিটো কোৰ্চ লঞ্চ কৰিছোঁ, আপোনালোকে ইউটিউবত চাগে এই যিটো আমি 6টা ভিডিঅ' আপলোড কৰিছিলোঁ এনফৰ্চমেণ্ট ইনস্পেক্টৰ প্লে লিষ্টত, আপোনালোকে চাইছে চাগে। গোটেই 6টা নাচালোঁ, এটলিষ্ট 2টা বা 3টা চাইছে। আপোনালোক বহুতেই এই গ্ৰুপটোত আছে, যিটো আমি টেলিগ্ৰামত গ্ৰুপ বনাইছিলোঁ। চ' তাত আমি যেনেকৈ এইকেইদিন এই 6টা ক্লাছত আমি বস্তুবোৰ কম্প্ৰিহেনচিভলি কভাৰ কৰিছিলোঁ, এই যিটো বেটছ ষ্টাৰ্ট কৰিছোঁ, এই বেটছটোতো সেই বস্তুখিনি সেই 6টা ক্লাছৰ পিছৰ পৰা কম্প্ৰিহেনচিভলি কভাৰ কৰা যাব মানে। এই কোৰ্চটো লঞ্চ কৰাৰ একমাত্ৰ উদ্দেশ্যটো হৈছে যে মোলে ডেইলি এই গ্ৰুপটো খোলাৰ পৰা ইমান বেছিক কুৱেশ্যনছ বা আপোনালোকৰ যিখিনি ডাউটছ আছে সেইখিনি লৈ মেছেজ আহে, কল আহে হোৱাটছএপতো, টেলিগ্ৰামতো, যে মোৰ কাৰণে পচিবল নহয় যে মই চবকে সময় দিব পাৰোঁ বা চবৰে যিবোৰ কনফিউজন আছিলে সেইখিনি দূৰ কৰিব পাৰোঁ। চ' সেইকাৰণে আমি যিখিনি চিৰিয়াছ ষ্টুডেণ্ট বা ডেডিকেটেড ষ্টুডেণ্ট, তেওঁলোকৰ কাৰণে এটা স্পেচিয়েল বেটছ বনাইছোঁ, যাতে মই আপোনালোকক কি কৰিব পাৰোঁ, আপোনালোকৰ যিখিনি ডাউটছ আছে বা যিখিনি কনফিউজন সেইখিনি ক্লিয়াৰ কৰিব পাৰোঁ। আৰু মই ভিডিঅ'টোত বা প্ৰথমৰ পৰাই মই বাৰে বাৰে কৈছিলোঁ যে মই আপোনালোকক এইটো পঢ়াই দিম, অ'কে, এই গোটেই চিলেবাছটো মই আপোনালোকক কভাৰ কৰাই দিম। আৰু সেইকাৰণে এই যিটো বেটছ ষ্টাৰ্ট কৰিছোঁ, এইটো আমাৰ কম্প্ৰিহেনচিভ বেটছ হ'ব, য'ত মই চিলেবাছৰ আমাক যিখন চিলেবাছ দিয়া আছে APSC ফালৰ পৰা EIৰ কাৰণে, এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ কাৰণে, সেইখিনি প্ৰতিটো টপিক, ষ্টেটিক প্লাছ কাৰেণ্টৰ প্ৰতিটো টপিক আপোনালোকক কম্প্ৰিহেনচিভলি পঢ়োৱা যাব হ'ল। আৰু সেই টপিকবোৰ যেনে ধৰক জিঅ'গ্ৰাফী বুলি দিয়া আছে, ইণ্ডিয়ান জিঅ'গ্ৰাফী, ইণ্ডিয়ান পলিটি বুলি দিয়া আছে। চ' ইণ্ডিয়ান জিঅ'গ্ৰাফী বুলি ক'লে তাত কিমান বস্তু সোমায় আমি চবেই জানো, পলিটি বুলি ক'লে কিমান বস্তু সোমায় আমি জানো। চ' এই গোটেই বস্তুখিনি ডিটেইলকৈ আপোনালোকক পঢ়োৱা যাব, আৰু এইখিনি কাৰেণ্ট এফেয়াৰ্ছৰ লগত, কাৰেণ্টৰ লগত লিংক কৰি পেলাই পঢ়োৱা যাব। অ'কে, চ' ইণ্ট্ৰিগেট মেনাৰত আমি ষ্টেটিক আৰু GS পাৰ্টটো কমপ্লিট কৰিম। অ'কে, এইটো পাৰ্ট 1ৰ কথা। যিটো আমাৰ পাৰ্ট 2 আছে, ট্ৰেফিক এণ্ড ট্ৰেন্সপৰ্ট ৰুল, সেইটো কথা মই কৈ দিওঁ। আপোনালোকে ইতিমধ্যে গম পাইছে যে কেনেকৈ আমি এই ট্ৰেফিক এণ্ড ট্ৰেন্সপৰ্ট ৰুলটো কভাৰ কৰিম। এই কথাটো আপোনালোকে অলৰেডি এই 6টা ক্লাছত চাগে গমেই পাইছে। চ' আজিৰ পৰা আমি যিটো 7 নম্বৰ ক্লাছ হ'ব, সেই ক্লাছটোৰ পৰা আমি এইখিনি, এই যিটো ট্ৰেফিক এণ্ড ট্ৰেন্সপৰ্ট ৰুলৰ বস্তুখিনি আছে সেইখিনি তেনেকৈ কভাৰ কৰি যাম। যেনে মই জাষ্ট এটা এক্সাম্পল দিছোঁ, ধৰক এতিয়া আমি ৰোড ছেফটি পঢ়ি আছোঁ, চিলেবাছৰ এটা টপিক, সেইটো হৈছে ৰোড ছেফটি যেনিবা। অ'কে, চ' ৰোড ছেফটি ৰিলেটেড আমি কি কৰিম, যে গভৰ্ণমেণ্টৰ যিমানখিনি এক্ট আছে হ'ল, আৰু বা যিমানখিনি ৰেগুলেশ্যনছ আছে, এই গোটেইখিনি আমি কভাৰ কৰিম। ইয়াৰ যিমানখিনি ইম্পৰ্টেণ্ট প্ৰভিজনছ, এই ইম্পৰ্টেণ্ট প্ৰভিজনখিনি আমি ডিটেইলকৈ কভাৰ কৰিম, যাতে ইয়াৰ পৰা একো বাকী ৰাখি নাযায়। চ' আমি জানো যে গভৰ্ণমেণ্টৰ ডকুমেণ্ট বা এই এক্টখিনি পঢ়াটো কিমান টান কাম। চ' সেইকাৰণে কি কৰিম, যে মই আপোনালোকক এই গোটেই বস্তুখিনি একদম চিম্পলিফাই ৱেত গোটেইখিনি মই আপোনালোকক কভাৰ কৰি দিম, একদম সহজতে। অ'কে, যাতে আপোনালোকে এইখিনি পঢ়িব নালাগে। চ' আমাৰ গোটেইবোৰ বস্তু দৰকাৰো নাই, আমাক জাষ্ট তাৰ ইম্পৰ্টেণ্ট প্ৰভিজনখিনি লাগে আৰু চামাৰিটো ভালকৈ জানিব লাগে। এই গোটেই বস্তুখিনি মই আপোনালোকক পঢ়াই দিম, আৰু তাৰ ৰিলেটেড নোটছো আপোনালোকক দি দিয়া হ'ব। ৰোড ছেফটি ৰিলেটেড যিমানখিনি স্কিমছ গভৰ্ণমেণ্টে আনিছে, সেই স্কিমছখিনি আমি ডিটেইল পঢ়িম। অ'কে, মিনিষ্ট্ৰী অফ ৰোড এণ্ড ট্ৰেন্সপৰ্টৰ যিখিনি ৰিপৰ্ট, এনুৱেল ৰিপৰ্টেই হওক বা মানে স্পেচিয়েল ৰিপৰ্ট হওক, এই গোটেই ৰিপৰ্টখিনিৰ পৰা তাৰ ইম্পৰ্টেণ্ট ক্ৰাক্সটো, ইম্পৰ্টেণ্ট প্ৰভিজনখিনি আপোনালোকক পঢ়াম। অলৰেডি মই লাষ্ট ক্লাছত যিখিনি পঢ়াইছিলোঁ, আৰু ট্ৰেফিক ছিগনেলছ এণ্ড ছাইন্সত যিখিনি পঢ়াইছিলোঁ, সেইখিনি সেই মিনিষ্ট্ৰী অফ ট্ৰেন্সপৰ্টৰ ৰিপৰ্টৰ পৰা পঢ়াইছোঁ। চ' এইখিনি মই আপোনালোকক একদম ডিটেইলত কভাৰ কৰি দিম। চ' এইখিনিতো হ'ল ষ্টেটিক পাৰ্ট। তাৰ উপৰিও কাৰেণ্ট এফেয়াৰ্ছত যিবোৰ টেকন'লজিকেল এডভান্সমেণ্ট হৈছে ৰোড ছেফটিৰ ক্ষেত্ৰত, ধৰক যেনেকৈ AI ড্ৰোনছ আনিছে, কিয়, ৰোড ছেফটিৰ কাৰণে, যাতে তেওঁলোকে কি কৰিব পাৰে, মনিটৰ কৰিব পাৰে।
হ'ল আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ থকা ড্ৰোন ডিপ্লয় কৰিছে ওকে চ' এই গোটেই বস্তুবোৰ আমি চাম তাৰ উপৰিও আপোনালোকে অলৰেডি গম পাইছে চাগে যে 2024 যিটো ষ্টেটাছ ৰিপৰ্ট ওলালে ৰোড ছেফটি যিটো ষ্টেটাছ ৰিপৰ্ট এই গোটেই ৰিপৰ্টটো তাৰ ইম্পৰ্টেণ্ট প্ৰভিজনখিনি ইম্পৰ্টেণ্ট বস্তুখিনি মই আপোনালোকক ডিটেইলকৈ পঢ়াই দিম হ'ল তাৰ উপৰিও নেশ্যনেল ৰোড ছেফটি প্লেন যিটো আমাৰ কাৰণে বহুত দৰকাৰ সেই নেশ্যনেল ৰোড ছেফটি প্লেনটোৰ কথা মই আপোনালোকক পঢ়াই দিম সেইটো পঢ়িবই লাগিব সেইটো বহুত বেছি ইম্পৰ্টেণ্ট হ'ল তাৰ উপৰিও কাৰেণ্ট এফেয়াৰ্ছত কি আছে কাৰেণ্ট এফেয়াৰ্ছত আছে ইণ্টিগ্ৰেটেড ৰোড এক্সিডেণ্ট ডাটাবেছ IRAD এই IRADটো কাৰেণ্ট এফেয়াৰ্ছত আছে চ' অহা চান্স বহুত চ' কাৰেণ্ট এফেয়াৰ্ছবোৰ পঢ়াই দিম মই আপোনালোকক তাৰ উপৰিও SDG সাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল কি ৰোড ছেফটি ৰিলেটেড নিউজত আছে সেইখিনি পঢ়াই দিম তাৰ উপৰিও যিটো জানুৱাৰী মাহত জানুৱাৰী 11 তাৰিখৰ পৰা 17 তাৰিখলৈকে যিটো ৰোড ছেফটি উইক হৈ গ'ল তাত কি ধৰণৰ ডেভেলপমেণ্ট হ'ল এই গোটেই বস্তুখিনি মই আপোনালোকক এনেকৈ কম্প্ৰিহেনচিভ ৱেত পঢ়াই দিম ওকে চ' আমি যিটো ছেকেণ্ড পাৰ্ট ট্ৰেফিক এণ্ড ট্ৰেন্সপৰ্ট হ'ল তাৰ বস্তুখিনি প্ৰতিটো বস্তু এনেকৈ আমি কম্প্ৰিহেনচিভলি কভাৰ কৰিব লাগিব হ'ল তাৰ উপৰিও যদি GS পাৰ্টটোলৈ আহোঁ তাতো ধৰক এটা টপিক এটা লৈ লওক ধৰক ইলেকশ্যন এনেই এটা ধৰি লৈছোঁ ৰেণ্ডমলি ধৰক ইলেকশ্যনৰ বিষয়ে আমি পঢ়িব লাগিব কাৰণ ইলেকশ্যন হৈ গৈছে ইলেকশ্যনৰ বহুত কথা নিউজতে আছে চ' তাত আমি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ বিষয়ে পঢ়িম হ'ল যি ৰিচেণ্ট যিখন লোকসভা ইলেকশ্যন হৈ গ'ল তাৰ কিখিনি ডাটা ইম্পৰ্টেণ্ট তাৰ কিখিনি ইনফৰমেশ্যন ইম্পৰ্টেণ্ট এই গোটেইখিনি আমি কভাৰ কৰিম ওকে গভৰ্ণমেণ্টে কি ষ্টেপছ লৈছে ইলেকশ্যন ৰিলেটেড ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই কি ষ্টেপছ লৈছে এই গোটেইখিনি কভাৰ কৰিম মডেল কোড অফ কণ্ডাক্টৰ কিবা যদি নিউজত আছে সেইটো আমি চাম সুপ্ৰিম কোৰ্টৰ যিখিনি জাজমেণ্ট সেইখিনি বহুত ইম্পৰ্টেণ্ট হয় এই গোটেইখিনি বস্তু আমি ষ্টেটিক পাৰ্টত এনেকৈ টপিক এটা লৈ কভাৰ কৰি যাম মই জাষ্ট এইটো কথাই আপোনালোকক ক'ব বিচাৰিছোঁ যে আমি যিটো বেচ সেইটো ডিজাইন কৰিছোঁ এই এনফৰ্চমেণ্টৰ কাৰণে আমি আপোনালোকেও APSC যদি লাষ্ট 1 to 2 yearsৰ পেপাৰ চাই হ'ল 1 to 2 years নালাগে ৰিচেণ্টলি যিটো হৈ যোৱা CDPO যদি আমি CDPO এক্সামটো চাওঁ ফৰেষ্ট ৰেঞ্জাৰৰ এক্সামটো চাওঁ PWD বা আৰু PHE হ'ল ইৰিগেশ্যনৰ যিখিনি টেকনিকেল এক্সাম তাৰ যিখন GS পেপাৰ এই পেপাৰকেইখন যদি চাওঁ APSCয়ে কণ্ডাক্ট কৰা তাত আমি এটা কথা দেখিম যে এই গোটেই পেপাৰকেইখনত অকল আমাৰ ফেক্ট সোধা নাই ইয়াত বহুত ডিটেইল কুৱেশ্যন আহিছে বহুত এনালাইটিকেল টাইপৰ কুৱেশ্যন আহিছে মানে MCQটো APSCয়ে আমাৰ পৰা বহুত বেছি ডিপ নলেজ বিচাৰিছে চ' সেইকাৰণে আমি এতিয়া এনেকুৱা নহয় আপোনালোকে বা আমি ইউজুৱেলি কি কৰোঁ যে ট্ৰাই কৰোঁ যে নোট ডাউনলোড কৰিবলৈ যে যদি টেলিগ্ৰাম গ্ৰুপত নোট পালোঁ আৰু নহ'লে কি কৰোঁ যে ক'ৰবাৰ পৰা 1000 টকা 1500 টকা 2000 টকাত নোট কিনি লওঁ আৰু সেইবোৰ পঢ়িবলৈ বা তাৰ ইনফৰমেশ্যনবোৰ মনত ৰাখিব ট্ৰাই কৰোঁ তো APSCয়ে আমাক অলৰেডি এইটো ইণ্ডিকেশ্যন দিলে যে এনেকৈ পঢ়িলে নহ'ব ADRE নিচিনাকৈ এনেকৈ মুখস্থ কৰি গ'লে নহ'ব ইভেন 15 তাৰিখে যিটো ADRE এক্সাম হ'ল তাতো এইটো ষ্ট্ৰেটেজি কাম হোৱা নাছিল চ' এতিয়া কথাটো হ'ল কি যে আপোনালোকে যিয়ে নপঢ়ক লাগিলে ট্ৰেফিক এণ্ড ট্ৰেন্সপৰ্ট ৰুলেই পঢ়ক বা GS পাৰ্টটোৱে পঢ়ক সেইখিনি খুব ভালকৈ এনালাইটিকেল ৱেত আপোনালোকে পঢ়িব লাগিব মানে আপোনালোকে যিটো APSCৰ কুৱেশ্যন সোধা ষ্টাইল যিটো APSCৰ কুৱেশ্যনৰ নেচাৰ সেইটোৰ লগত এলাইন হৈহে আপোনালোকে প্ৰিপেৰেশ্যন কৰিব লাগিব এনেই চিলেবাছখন চাই বস্তুবোৰ পঢ়ি গ'লে বা মনত ৰাখি গ'লে নহ'ব সেইটো আপোনালোকে যদি নিজেই তাৰ চাব খোজে আপোনালোকে এই পেপাৰখিনি চাই ল'ব APSC প্ৰিভিয়াছ ইয়াৰ পেপাৰ তাতে আপোনালোকে গোটেই দুধ কা দুধ পানী কা পানী হৈ যায় চ' সেইকাৰণে মই আপোনাক ৰিকুৱেষ্ট কৰোঁ যে যদি আপুনি চেল্ফ ষ্টাডিও কৰিছে তেতিয়াও মই আপোনালোকক ৰিকুৱেষ্ট কৰিম যে খুব কম্প্ৰিহেনচিভকৈ বস্তুখিনি পঢ়িব ইণ্টিগ্ৰেট ৱেত পঢ়িব মানে এইটো নহয় যে এই পাৰ্টটোৰ কাৰণে এই নোটটো আছে ইয়াৰ 10টা পেজ আছে এই 10টা পেজ পঢ়ি গৈ চাম তেনেকৈ কেতিয়াও নহয় হ'ল আপোনাৰ এনালাইচিছ লাগিবই লাগিব আপোনাৰ তাত ডিপ নলেজ লাগিবই লাগিব মানে সব পঢ়িব নালাগে এই এক্সামটোত মেইন কথা কি পঢ়াটো নহয় কি এৰিছোঁ সেইটো তাতকৈ বেছি ইম্পৰ্টেণ্ট ওকে আৰু এটা কথা কওঁ বহুতে মোক এইটো কথা সুধি আছে যে MCQ কৰাবনে নকৰে
ওকে সো মই এটা কথা কৈ দিওঁ যে MCQ টো কৰোৱা হ'বই তাৰ লগতে মই আপোনালোকক এনেকুৱা নহয় যে MCQ PDF এটা দি দিম যে তাৰ লগতে এনসাৰখিনি দিম একেবাৰে এইটো নহয় মই আপোনালোকক MCQ খিনি দিম তাৰ লগতে MCQ খিনি এনালাইসিস কৰাই দেখুৱাই দিম যে আপোনালোকে এক্সামত কেনেকৈ এই কুৱেশ্যনখিনি এপ্ৰোচ কৰিব both GS or part 2 আৰু ট্ৰেফিক এণ্ড ট্ৰান্সপৰ্টৰ পাৰ্টটো ট্ৰেফিক এণ্ড ট্ৰান্সপৰ্ট ৰুলৰ পাৰ্টটো সো দুইটাৰ কাৰণে মই আপোনালোকক MCQ কৰাইও দিম আৰু কেনেকৈ কুৱেশ্যনবিলাক এপ্ৰোচ কৰিম কেনেকৈ কুৱেশ্যন সলভিং সেই যিটো স্কিল সেইটো কেনেকৈ আহিব সেইটো মই আপোনালোকক দেখুৱাইও দিম যে অকল মই মোৰ PDF টো সেন্ড কৰিয়ে মই মানে হেৰি নকৰোঁ মানে নিজৰ দায়িত্বটো নাখামো ওকে বুজি পাইছো নেক্সট বহুতে সুধি আছে ক্লাছ নোট ৰিলেটেড যে ক্লাছৰ নোট দিব নাই এটা চাওক ক্লাছ নোট ৰিলেটেড মই কথা এটা কওঁ অলৰেডি আপোনালোক যদি কেনেবাকে গ্ৰুপটোত আছে টেলিগ্ৰাম গ্ৰুপটো যদি আছে এই যিটো হেৰি ৰিলেটেড যিটো এনফোৰ্সমেন্ট ইন্সপেক্টৰ ৰিলেটেড যিটো টেলিগ্ৰাম গ্ৰুপ আছিল সেইটো যদি আছে আপোনালোকে তাত আপোনালোকে গম পাইছে চাগে যে প্ৰতিটো ক্লাছৰ পিছত নোটছ দিয়া হ'ব সেইটো নোটছ দিয়াই হয় হল ক্লাছৰ পিছত তাৰ পিছত আপোনালোকক এক্সট্ৰাকে মই ডিটেইল নোট প্ৰভাইড কৰিম প্ৰতিটো টপিকৰ প্ৰতিটো সাবজেক্টৰ হল তাৰোপৰি আপোনালোকে নিজে ক্লাছত ক্লাছ নোট ৰেডি কৰিব লাগিব নিজৰ হাতৰ আখৰে লিখা ওকে সো যেতিয়া আৰু মই আপোনালোকক উইকলি বেসিছত যিখিনি কমপ্লিমেন্টৰী নোটছ কাৰেন্ট এফেয়াৰ্ছৰে হওক বা যিখিনি নতুন ইনিচিয়েটিভ আহিছে ট্ৰাফিক এণ্ড ট্ৰান্সপৰ্ট ৰিলেটেড প্লাছ GS এই গোটেইখিনি মই আপোনালোকক কম্প্ৰিহেনসিভ ৱেত প্ৰভাইড কৰি গৈ থাকিম ওকে সো এই গোটেইখিনি যেতিয়া একেলগ হৈ পঢ়িব তেতিয়াহে আপোনাৰ প্ৰিপাৰেচনটো কমপ্লিট হ'ব বুজি পালো সো নোটছৰ বিষয়ে মই আপোনালোকক ক্লেৰিফিকেশ্যনটো দিলোঁ নেক্সট ইম্পৰ্টেণ্ট কথাটো হ'ল এটা কৈ দিওঁ যে এই কোৰ্সটোৰ ইউনিক ফিচাৰটো কি এই কোৰ্সটোৰ ইউনিক ফিচাৰটো আছে দুটা প্ৰথম বস্তুটো হৈছে এক নম্বৰটো হৈছে যে এই কোৰ্সটো লঞ্চ কৰাৰ ওৱান অফ দি মেইন মোটিভটো হৈছে যে মই সবকে যাতে পাৰ্সনেলাইজ গাইডেন্স দিব পাৰোঁ প্ৰতিজনকে মই সদায় এটা টাইম দিব পাৰোঁ যে এটলিষ্ট 10 মিনিটছ হলেও মই সবকে দিব পাৰোঁ যে আপোনালোকৰ যিটো ডাউটছ থাকিব বা কনফিউজন থাকিব সেইখিনি যাতে ক্লিয়াৰ কৰিব পাৰোঁ ওকে সেকেন্ড ইউনিক ফিচাৰটো কি সেকেন্ড ইউনিক ফিচাৰটো হৈছে এটো যদি এক নম্বৰ দিওঁ সেকেন্ড ইউনিক ফিচাৰটো কি হয় যে আপোনালোকক মই ডেইলি এখন টাৰ্গেট চেকলিষ্ট প্ৰভাইড কৰিম য'ত আপোনালোকক কি থাকিব কেইটামান টপিক এনেকৈ লিষ্ট ডাউন কৰা থাকিব যিটো আপোনাৰ টাৰ্গেট হ'ব যে ডেইলি আপোনালোকে এই টপিক কেইটা কভাৰ কৰিব লাগিব সো যিখন আপোনালোকে ষ্টাডি ৰুটিন বনাব এই ষ্টাডি ৰুটিনখন মই এইখন যে যিখন টাৰ্গেট চেকলিষ্ট দিম এইখনৰ লগত এলাইন কৰি আপোনালোকে বনাব লাগিব যাতে এইটো কৰা কাৰণটো এইটোৱে যে মই গম পাই থাকো যে আপোনালোকে কি পঢ়িছে কি এৰিছে পঢ়িবলগীয়াটো পঢ়িছেনে পঢ়িব নলগীয়াটো এৰিছেনে এই গোটেই বস্তুবোৰ যাতে মই আপোনালোকৰ চাই থাকিব পাৰোঁ যাতে আপোনালোকৰ যিটো প্ৰিপাৰেশ্যন এই প্ৰিপাৰেশ্যনটো এটা পাৰফেক্ট ট্ৰেকত হয় সেই বস্তুটো এনচিঅ'ৰ কৰিম এইটো দ্বাৰা সো মই ভাবোঁ যে এইকেইটা ফিচাৰে আপোনালোকক বহুত বেছি সহায় কৰিব ৰাইট ট্ৰেকত আগবাঢ়ি যোৱাৰ কাৰণে মই আকৌ এবাৰ কওঁ যে আমাৰ এই যিটো কোৰ্স যদি কোনোবাই ভাবিছে যে কাৰোবাক PDF লাগে মেটেৰিয়েল লাগে হল বা যদি কোনোবাই ভাবিছে যে কাৰোবাক ৰেকৰ্ডেড ক্লাছ লাগে সো আমাৰ কোৰ্সটো একেবাৰে তেনেকুৱা নহয় মানে আপুনি মাৰ্কেটত 1000 টকা 2000 টকা 1500 টকা তেনেকুৱা ঢেৰ মেটেৰিয়েল পাই যাব ঢেৰ কোৰ্স পাই যাব ওকে কিন্তু আমাৰ ইয়াত সেই বস্তুটো একেবাৰে নহয় ইয়াত কম্প্ৰিহেনসিভ ৱেত গোটেইখিনি পঢ়ুৱা যাব আপোনালোকৰ যিটো ডেভেলপমেন্ট সেইটো ট্ৰেক কৰি থকা যাব হল প্ৰতিটো বস্তু ভালকে কভাৰ হৈছে নাই কিবা থাকি গৈছে নি এই গোটেইবোৰ বস্তু মানে এটা ইনক্লুসিভ ৱেত আপোনালোকক প্ৰভাইড কৰা হ'ব ওকে আৰু বেচটো এটা ইয়াৰ এটা ফিজ ৰাখি দিয়া হৈছে সেই কাৰণে তাৰ কাৰণে কি হ'ব যে অকল সিৰিয়াস ষ্টুডেণ্টখিনিহে এনৰোল কৰিব কাৰণ আগতে ফ্ৰী থাকোতে কি আছিল যে কোনোবাই এটা ভিডিঅ' চাই মোক ডাউট কৰে
মই কওঁ যে নেক্সটটো চাই লওক, এটলিষ্ট তাৰ পিছৰটো চাই লওক, কিন্তু বহুতে এটা ক্লাছ চায় আকৌ এটা নাচায়, এটা ক্লাছ চায় এটা নাচায়। গ্ৰুপত জইন হ'ব চবৰে মন যায়, আমাৰ চবৰে সেইটো মানে খুব এটা চখ আৰু যে গ্ৰুপত জইন হওঁ, কিন্তু তাৰ যিখিনি হোমৱৰ্ক বা যাৰ যিখিনি কৰিবলগীয়া সেইখিনি আমি কোনেও নকৰোঁ। চ' এতিয়া ভাল কি হ'ব যে এই যিটো মিনিমাম ফিজ এটা ৰাখিছোঁ তাৰ ফলত যিখিনি চিৰিয়াছ ষ্টুডেণ্ট বা ডেডিকেটেড ষ্টুডেণ্টখিনিহে এনৰোল হ'ব, আৰু তেওঁলোকক মই কি কৰিম ইণ্ডিভিজুৱেলি টাইম দিব পাৰিম, তেওঁলোকক এছিষ্ট কৰিব পাৰিম। অ'কে, চ' এই বেটছটো খোলাৰ মেইন প্ৰাইমেৰী পাৰপ'জটো হৈছে সেইটো, যাতে মই চবকে টাইম দিব পাৰোঁ, ডেইলি ডাউটবিলাক মই ক্লিয়াৰ কৰি যাব পাৰোঁ, আৰু আপোনালোকে যাতে ভালকৈ পঢ়িছে সেইটো মই এনচিয়'ৰ কৰিব পাৰোঁ। অ'কে, জাষ্ট এটা সৰু এডিশ্যনেল কথা এটা কৈ দিওঁ। অহা কাইলৈৰ পৰা আমাৰ APSC CC যিটো আমাৰ মেণ্টৰশ্বিপ প্ৰগ্ৰেম, যিটো এভৰি ইয়াৰ হয়, মেণ্টৰশ্বিপ প্ৰগ্ৰেমটো ষ্টাৰ্ট হ'ব। লাষ্ট ইয়াৰ ইয়াৰ পৰা 29 জনে ক্লিয়াৰ কৰিছিলে, হ'ল আপোনালোকে দেখিছে চাগে আমাৰ গ্ৰুপত বা যিটো মানে DP-CPত চবতে। চ' অহা কাইলৈৰ পৰা ষ্টাৰ্ট হ'ব 5 অক্টোবৰৰ পৰা, জিঅ'গ্ৰাফী পাৰ্টটোৰ পৰা ষ্টাৰ্ট কৰিম। মই চবকে ৰিকুৱেষ্ট কৰিম যে চবেই এটলিষ্ট ক্লাছকেইটা এটেণ্ড কৰে। এইখিনিতে এটা কথা যে যিখিনি ষ্টুডেণ্টে এনফৰ্চমেণ্ট ইনস্পেক্টৰ কোৰ্চটো এনৰোল কৰিব, এই কোৰ্চটো এনৰোল কৰিব, তেওঁলোকক এক্সক্লুজিভলি 35% ডিছকাউণ্ট দিয়া হ'ব। তেওঁলোকৰ কাৰণে ফ্লেট 35% ডিছকাউণ্ট দিয়া হ'ব আমাৰ এই যিটো APSC CCৰ যিটো মেণ্টৰশ্বিপ প্ৰগ্ৰেম কোৰ্চ, যিটো কাইলৈৰ পৰা একদম নেক্সট APSC ভাইভালৈকে কণ্টিনিউ চলিব। অ'কে, চ' তেওঁলোকৰ কাৰণে ইয়াত 35% ডিছকাউণ্ট ফ্লেটকৈ দিয়া হ'ব। আৰু মই বাকীখিনি চবকে ৰিকুৱেষ্ট কৰিম যে আপোনালোকে যাতে এই ক্লাছকেইটা, যিকেইটা ক্লাছ কাইলৈৰ পৰা ষ্টাৰ্ট হ'বলগীয়া আছে, সেইকেইটা এটেণ্ড কৰিব। অ'কে, ত' হ'ব আজিলৈ। আজি যিটো ক্লাছ সেই ক্লাছটো 8:30 পৰা ষ্টাৰ্ট হ'ব, যিটো আমাৰ স্পেচিয়েল বেটছত হ'ব। অ'কে, আপোনালোক যদি কাৰোবাৰ কোনোবাই ভাবিছে যে এনৰোল কৰিম বুলি, আপোনালোকে এই যিমান পাৰি সোনকালে মানে ক্লাছটো ষ্টাৰ্ট হোৱাৰ আগতে এনৰোল কৰিব পাৰে। অ'কে, থেংক ইউ। এইখিনিয়ে মোক ক'ব লগা আছিলে। কিবা ডাউট থাকিলে আপোনালোকে মোক সুধিব পাৰিব। অ'কে, বাই, গুড নাইট।